মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ মুঠ মাটিকালি কিমান? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ মুঠ মাটিকালি হ'ল 32,87,782 বৰ্গ কিলোমিটাৰ। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? তোমালোকে উত্তৰত লিখিবা ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? তোমালোকে উত্তৰত লিখিবা ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হ'ল বিন্ধ্য পৰ্বত। ঘ নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? তোমালোকে উত্তৰত লিখিবা উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা হৈছে বিন্ধ্য পৰ্বত। ঙ নম্বৰ প্ৰশ্নটো হৈছে এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা এখন দেশৰ চাৰিসীমা বুলিলে দেশখনৰ চাৰিওদিশে থকা অন্য দেশ, সাগৰ মহাসাগৰ বা পৰ্বত পাহাৰক বুজোৱা হয়। দুই নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ। শ্ৰীলংকাক মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতৰ পৰা পৃথক কৰিছে। ভাৰতৰ পশ্চিম ফালে আছে আৰৱ সাগৰ। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ সীমাৰ প্ৰাচীৰ হৈছে হিমালয় পৰ্বত। খ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম হ'ল মুম্বাই আৰু চেন্নাই। গ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? তোমালোকে উত্তৰত লিখিবা ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি হৈছে সাগৰীয় মাছ ধৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে জাৰুৱাসকলে ক'ত বাস কৰে? তোমালোকে উত্তৰত লিখিবা জাৰুৱাসকলে আন্দামান নিকোবৰ দ্বীপপুঞ্জত বাস কৰে। 2 নম্বৰত দিয়া আছে চমুটোকা লিখা। ক নম্বৰত দিয়া আছে উত্তৰৰ পাৰ্বত্য অঞ্চল। তোমালোকে উত্তৰত লিখিবা উত্তৰৰ পাৰ্বত্য অঞ্চল হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে গঠিত। ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়। এই অঞ্চলৰ গড় উচ্চতা প্ৰায় 6,000 মিটাৰ আৰু ই বছৰৰ 12 মাহ বৰফেৰে ঢাক খাই থাকে। এই অঞ্চল জলবিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰতো আগবঢ়া। ইয়াৰ পূব অংশৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰসমূহ আছে যেনে মিচিমি, নাগা, খাচী, জয়ন্তীয়া ইত্যাদি। খ নম্বৰত দিয়া আছে উত্তৰৰ সমভূমি অঞ্চল। তোমালোকে উত্তৰত লিখিবা উত্তৰ ভাৰতৰ সমভূমি অঞ্চল হ'ল হিমালয়ৰ পাদ দেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত এক বিশাল সমতল অঞ্চল। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2,400 কিলোমিটাৰ আৰু প্ৰস্থ 950ৰ পৰা 300 কিলোমিটাৰ। এই অঞ্চলটো তিনিটা ভাগত বিভক্ত পশ্চিমৰ পঞ্জাৱ, হাৰিয়ানা সমতল, মধ্যভাগৰ গংগা যমুনা সমভূমি
আৰু পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এই অঞ্চলটো সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ পলসুৱা মাটিৰে গঠিত। ইয়াৰ সাৰুৱা মাটিৰ বাবে ইয়াত ধান, ঘেঁহু, কুঁহিয়াৰ, মৰাপাট আদি শস্যৰ খেতি ভাল হয়। গ নম্বৰত দিয়া আছে দাক্ষিণাত্য মালভূমি অঞ্চল। তোমালোকে উত্তৰত লিখিবা দাক্ষিণাত্য মালভূমি অঞ্চলটো গংগা সমভূমিৰ দক্ষিণত আৰু আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগ। এই অঞ্চলত ক'লা মাটি পোৱা যায় যি কপাহ খেতিৰ বাবে অতি উত্তম। এই মালভূমি অঞ্চলটোত লো আৰু কয়লাৰ দৰে প্ৰচুৰ খনিজ সম্পদ পোৱা যায়। গ নম্বৰত দিয়া আছে উপকূলীয় নিম্নভূমি অঞ্চল। তোমালোকে উত্তৰত লিখিবা ভাৰতৰ উপকূলীয় নিম্নভূমি অঞ্চলটো অতি দীঘল। এই অঞ্চলটো ভাৰতৰ পূব আৰু পশ্চিম উপকূলত অৱস্থিত। পূব উপকূলীয় নিম্নভূমি অঞ্চলটো বংগোপসাগৰৰ পাৰত অৱস্থিত আৰু পশ্চিম উপকূলীয় নিম্নভূমি অঞ্চলটো আৰৱ সাগৰৰ পাৰত অৱস্থিত। পূব উপকূলীয় নিম্নভূমি পশ্চিম উপকূলীয় নিম্নভূমিৰ তুলনাত বহল। এই অঞ্চলৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হৈছে সাগৰীয় মাছ ধৰা।